So students, last class আমি exercise 1.1 complete কৰিছিলো. Now আজি আমি চাম multiplication of integer. এইখিনি আমি চাম আজি. So multiplication of integer মানে চোৱা কি হয় এতিয়া. So first point আমাৰ ওচৰত কি আছে? First point তোমালোকে এইখিনি underline কৰি ল'বা দেই. So multiplying a positive integer by a negative integer. To 1.5.1. okay, so multiplying a positive integer by a negative integer. Positive integer jikunu suppose lolusu to multiply koise into by a negative integer lolusu mo -6 লইলৈছো. So multiplying যেতিয়া আমি এটা পজিটিভ ইন্টিজাৰ আৰু আন এটা যদি নেগেটিভ ইন্টিজাৰ আমি যদি মাল্টিপ্লাই কৰো আমাৰ আনসাৰটো কি হ'ব? So 6 2 যে কিমান হ'ব? 12. ওকে, এন্ড ইয়াৰ আগতে আৰু এটা কথা শুনি লোৱা, আমাৰ এডিশন ক্ষেত্ৰত কি আছিল? প্লাস প্লাস ইকুয়াল টু প্লাস, ওকে, মাইনাস মাইনাস ইকুয়াল টু প্লাস, এটো আছিল প্লাস 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 minus plus কি আছিল? plus, then minus plus equal to minus, plus minus equal to minus. so এই গোটেইখিনি আমাৰ চান্সেস আছিল এডিশন ক্ষেত্ৰত, এডিশন কৰো বা সাবট্ৰাকশন কৰো, ওকে, এডিশন বা সাবট্ৰাকশন কৰা সময়ত আমি এইটো ইউজ কৰো. নাও আমাক কি হৈছে? ডিভিজন যেটো আহিছে, মাল্টিপ্লিকেশন যেটো আহিছে, মাল্টিপ্লিকেশনৰ সাইনটো চেঞ্জ আছে ইয়াতে, ওকে, মাল্টিপ্লিকেশন সাইন আমি এফলে চোৱা, ইয়াত আমি অলৰেডি আমাক ইয়াত দি থোৱা আছে. সো এইখিনি সাইন আমি এতিয়া ইউজ কৰিম, ওকে. তো এইখিনি সাইন আমাক চোৱা, আমাক কি কৈছে? যদি দুটা যদি প্লাস সাইন হয়, সো দুটা যদি প্লাস সাইন, এটো চোৱা ইয়াতে এটা প্লাস সাইন আছে, ইয়াতে এটা মাইনাস সাইন আছে. সো প্লাস সাইন ইনটু প্লাস সাইন, we have always get plus sign, okay, and plus sign into minus sign equal to what? Plus minus what? Minus, okay, answer that minus aibo. Then what? Minus into plus sign equal to what? Minus plus what? Minus, okay. So এইখিনি আমাৰ ইয়াত দি থোৱা আছে, আৰু এটা আছিল মাইনাস মাইনাস, মাইনাস ইনটু মাইনাস ইকুয়াল টু মাইনাস মাইনাস গেট হোয়াট? প্লাস. তোমার আনসারটি কি হয়ে যাব? প্লাস. মাইনাস মাইনাস কি হ'ব? প্লাস. তোমার আনসারটি কি হয়ে যাব? প্লাস, ওকে. সো এগেইন কৈ দিছো, এডিশন ক্ষেত্ৰত যেটো আছিল সাবট্ৰাকশন ক্ষেত্ৰত একেই আছে, বাট ইয়াতে আমাৰ এটো মাল্টিপ্লিকেশন আহি যায়, হেতুৱে অকল ডিফাৰেন্স. সো ডিফাৰেন্সটো কি হৈ যাব? প্লাস প্লাস, যদি প্লাস ইনটু প্লাস কৰো কি পাম আমি? প্লাস. ইয়াত দি থোৱা আছে, তোমালোকৰ বুকত তোমালোকৰ চাবা. সো এইখিনি আমি ইউজ কৰিম. এতিয়া সো আমাৰ কিতাপত কি আছে? পজিটিভ নাম্বার, এইটো চোৱা, তোমালোকে এইটো আন্ডারলাইন কৰিবা, পজিটিভ নাম্বার ইনটু পজিটিভ নাম্বার ইকুয়াল টু পজিটিভ নাম্বার, ওকে. সো ইয়াতে মই এটা নেগেটিভ নাম্বার ধৰি লৈছো. সো ইয়াত কোৱা মতে কি আছিল? পজিটিভ নাম্বার ইনটু পজিটিভ নাম্বার, দুইটা যদি পজিটিভ, 2 is a positive number into positive number we get positive number. 2 এটা পজিটিভ নাম্বার হয়, এগেইন 2 এটা পজিটিভ নাম্বার হয়, দুইটা যদি মাল্টিপ্লাই করো আমি পজিটিভ নাম্বার পাই গ'ল, ওকে. সো এইটো কাৰ কাৰণে হ'ব? আমাৰ এইটো পজিটিভ নাম্বার কাৰণে হৈ গ'ল. দেন সেকেন্ডটো চোৱা, সেকেন্ডটো কি কৈছে? product of positive integer and negative integer is a negative integer. এইটো চোৱা, product of positive integer, এইটো মই লিখিছো, এইটো কোৱেশ্চন নাম্বাৰ. product of positive integer and one negative integer, the resultant will be what? Negative integer. So plus minus কি হ'ব?
মাইনাছ, সেইকাৰণে ইয়াত কি হ'ব নেগেটিভ ইণ্টিজাৰ। মনত ৰাখিবা আমি এডিশ্যন ছাবট্ৰেকশ্যন ক্ষেত্ৰত আমি চাইছিলোঁ ডাঙৰ নাম্বাৰ আগত কোনটো চাইন আছে আমি সেইটো চাইছিলোঁ, বাট ইয়াত আমি প্লাছ মাইনাছ কৰি যি পাম সেইটো ইয়াত চাইন আমি পুট কৰিব লাগিব। যদি প্লাছ মাইনাছ কৰি যদি মাইনাছ পালোঁ মাইনাছ পুট কৰিব লাগিব। মে বি এই -6টো 6ৰ আগত মাইনাছ চাইন নহ'বও পাৰে, 2 আগত হ'ব পাৰে, বাট আনচাৰত কিন্তু মাইনাছ চাইন আহিব। যেনেকৈ আমি 2 মাইনাছ যদি 8 কৰোঁ, 2 মাইনাছ 8 কৰিলে আমি কিমান পাম -6 পাম, হয় নাই? ডাঙৰ নাম্বাৰটো আগত কি আছে মাইনাছ চাইন আছে। ইয়াত কিন্তু এই 2 × 6টো যদি মই -2 × যদি 6 কৰোঁ আমাৰ আনচাৰটো -12 পাম। মনত ৰাখিবা এডিশ্যন ক্ষেত্ৰত কি হৈছিলে ডাঙৰ নাম্বাৰটোৰ আগত আমাৰ যিটো চাইন থাকে সেই চাইনটো আমি কেচ কৰি পেলাই আনচাৰত আমি মাইনাছ চাইন বা প্লাছ চাইন পুট কৰোঁ। বাট মাল্টিপ্লিকেশ্যন ক্ষেত্ৰত কি হয় যিকোনো ইয়াৰ ভিতৰত ডাঙৰ নাম্বাৰ হওক বা নহওক মতলব নাই, তোমাৰ প্লাছ মাইনাছ কৰি যিটো আনচাৰ পাবা তুমি ইয়াত পুট কৰিব লাগিবই। মে বি প্লাছ হ'ব, মে বি মাইনাছ হ'ব। অ'কে, চ' সেইটো মনত ৰাখিবা। এইটো এডিশ্যন এণ্ড মাল্টিপ্লিকেশ্যন অলপ চেঞ্জেছ আছে। অ'কে, তোমালোকে এইটো আণ্ডাৰলাইন কৰিবা। দেন কি কৈছে চোৱা, প্ৰডাক্ট অফ টু নেগেটিভ ইণ্টিজাৰ্ছ। চোৱা দুটা নেগেটিভ ইণ্টিজাৰ, দুটা যদি নেগেটিভ ইণ্টিজাৰ হয়, দুটা নেগেটিভ ইণ্টিজাৰ মানে ধৰি লৈছোঁ মই -5 × -2, both of them is negative integer, so minus minus get what plus, so minus minus get plus, so 5 × 2 is what 10, that's all. ইয়াতে মনত ৰাখিবা যদি মাল্টিপ্লিকেশ্যন ক্ষেত্ৰত more than যদি 1 মাইনাছ থাকে means not more than 1, it's a even or what, even or odd. যদি ইভেন থাকে তোমাৰ আনসাৰটো কি হ'ব যদি ইভেন তেনেহলে তোমাৰ আনসাৰটো কি হ'ব প্লাস হ'ব, যদি অড হ'ব তোমাৰ আনসাৰটো কি হ'ব মাইনাস হ'ব। ওকে, জাষ্ট চোৱা ইভেন অডটো কি কথা কৈছোঁ মই ইয়াত চোৱা -5 -2, okay, so এইটো এটা মাইনাছ দুটা মাইনাছ, so 2 is even number. If 2 is even number then our answer will be what positive. See 10 ৰ আগত কি আছে প্লাছ সাইন আছে, আনসাৰ কি হ'ব পজিটিভ। এতিয়া চোৱা -3 × -2 × -6, okay, এতিয়া চোৱা এইটো অড নম্বৰ হৈ গ'ল, এটা দুটা তিনিটা, okay, so এটা দুটা তিনিটা মানে কি হৈ যাব মাইনাছ মাইনাছ কি হৈ যাব প্লাছ, again প্লাছ মাইনাছ কি হৈ যাব মাইনাছ, চ' আনসাৰটো কি হৈ যাব মাইনাছ। ওকে, যদি অড হয়, যদি তোমালোকৰ নেগেটিভ সাইন যদি অড হ'ব তোমালোকৰ আনসাৰত মাইনাছ সাইন আহিবই, আৰু যদি ইভেন হয় তেনেহ'লে তোমালোকৰ পজিটিভ সাইন আহিব। চ' 3 × 2 = 6, 6 × 6 = 36। ওকে, এইটো তিনিটা কাৰণে হৈ গ'ল অডৰ কাৰণে। ইভেনৰ কাৰণে আৰু এটা চাই লোৱা, -2 হৈ গ'ল, -4, -3, say 5, okay, now চোৱা minus minus get plus, plus minus get minus, minus minus again plus, কৈ দিছোঁ চোৱা যেহেতু সাইন কেইটা আছে চাৰিটা আছে, 4 সাইন আছে, 4 সাইন থকাৰ কাৰণে এইটো কি হৈ গ'ল আমাৰ কাৰণে ইভেন হৈ গ'ল। ইভেন যদি হৈ গ'ল আমাৰ আনসাৰ কি আহিব পজিটিভ ফৰ্মত আহিব। চ' মাইনাছ মাইনাছ প্লাছ, অ'কে, দেন মাইনাছ মাইনাছ কি হৈ গ'ল প্লাছ হৈ গ'ল, এগেইন ইয়ালৈকে প্লাছ পাই গ'লো, এগেইন প্লাছ মাইনাছ কি হৈ যাব মাইনাছ, প্লাছ মাইনাছ মাইনাছ, এই মাইনাছ ইয়াত পাই গ'লো, এতিয়া এগেইন মাইনাছ মাইনাছ কি হৈ যাব প্লাছ। তোমালোকে খালি সাইনটো মনত ৰাখিবা যে অড হয় নে ইভেন হয়। যদি তোমালোকৰ অড হয় তেনেহ'লে তোমালোকৰ আনসাৰ কি হ'ব নেগেটিভ আহিব। মাল্টিপ্লিকেশ্যন ক্ষেত্ৰত ৰিমেম্বাৰ ইট, অনলি ইন মাল্টিপ্লিকেশ্যন ক্ষেত্ৰত আই এম টেলিং ইউ। চ' ইন মাল্টিপ্লিকেশ্যন কেছ ইফ the number of minus sign is
odd, your answer will be always odd. If the number of minus sign is even, then your answer is what? Positive from. So 4টা হৈ গ'ল, so even হয় তো আনসাৰটো পজিটিভ আহিব. so 2 4 is 8 and 8 3 is 24 20. yes, 2 4 is 8, then 8 5 is 40, 43 is 120. okay, get it? Any doubts? Now second, see there is a lots of example. 4 into minus 4 into 2, so 4 to the 8, there is a only one negative sign, that's why 4 to the 8. Minus 4 into 1 1. If you multiply, remember it, when we add any number with 0, we get the same number. okay, if we multiply any number with 0, we always get 0. এডিশ্যন ক্ষেত্ৰত কি আছিলে, যিকোনো নাম্বাৰ লগত মই যদি 0 প্লাছ কৰোঁ আমি সেইটোৱে নাম্বাৰ পাইছিলোঁ, 4 পাইছিলোঁ. ইয়াত যিটো 4 লিখিছোঁ মই, ইয়াতে কি কৈছে, যদি মই যিকোনো নাম্বাৰ লগত 0 যদি মাল্টিপ্লাই কৰোঁ, আমাৰ আনচাৰটো অলৱেজ 0 হৈ যাব. কেলৈ কি মাল্টিপ্লাই কি কৰে, যিমান ডাঙৰ ভেলু নহওক সেই গোটেইটোক 0 কৰি পেলায়. অ'কে, চ' -4 into -1 4. চোৱা মাইনাছ দুটা চাইন আছে, ত' ইভেন হৈ গ'ল, সেইকাৰণে 4. ইয়াতো ইভেন হৈ গ'ল, ইয়াতো ইভেন হৈ গ'ল, দেখিছা? নাও এইখিনি মই বুজাই দিলোঁ, এইখিনি চাই ল'বা তোমালোকে ভালকৈ. এইটো মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এইখিনি মনত ৰাখিবা, এইটো আৰু এইটো দুইটা, এইটো এডিশ্যন ছাবট্ৰেকশ্যন কাৰণে আৰু এইটো মাল্টিপ্লিকেশ্যন কাৰণে. অ'কে, নাও ছেকেণ্ড আহিছে আমাৰ ওচৰত কি, ক্লোজাৰ প্ৰপাৰ্টি আণ্ডাৰ মাল্টিপ্লিকেশ্যন. একেটা হয়, এইখিনি তোমালোকে বুজি পাইছা, ইয়াৰ আগৰ নিচিনা একে. 25 into 25 আনচাৰটো এইটো পালোঁ বাৰু. এতিয়া চোৱা, আগতে আমি কৰিছিলোঁ ন, আগতে আমি 1 দি পেলাই কৰিছিলোঁ, 2 দি পেলাই কৰিছিলোঁ, এটা নেগেটিভ এটা পজিটিভ, হয় নাই? ইয়াতো একেটা হয়. চোৱা ইয়াত যিটো কৰিছোঁ ইয়াতো আমি একেটাই কৰিছোঁ, একো চেঞ্জেছ নাই, ইয়াতো চব ছেইম আছে, অকল নাম্বাৰখিনি ডাঙৰ আছে. চ' এইটো তোমালোকে পাৰিবা, মনত ৰাখিবা. এইটো আণ্ডাৰলাইন কৰি লোৱা. ইফ A and B are two integer, then A into B is also an integer. আমি যিকোনো নাম্বাৰ যেতিয়া মাল্টিপ্লাই কৰোঁ, যিকোনো নাম্বাৰ, মই যদি 2 into 5 কৰিলোঁ, হয় নাই, এইটোতো এটা নাম্বাৰে আমাক শ্ব' কৰিব ন, এইটোতো নাম্বাৰৰ বাহিৰে ইণ্টিজাৰ বাহিৰে বেলেগ শ্ব' নকৰে. ইণ্টিজাৰ মিনছ আদাৰৱাইজ মোৰ আনচাৰটো নেগেটিভ হ'ব নাইবা পজিটিভ হ'ব, সেইটোৱে শ্ব' কৰিব, তাতকৈ বাহিৰতো আমাক একো শ্ব' নকৰে. চ' সেইটোৱে কৈছে, ইফ A and B are two integers, then A into B is also an integer. A আৰু B দুটা যদি ইণ্টিজাৰ হয়, তেনেহ'লে A into B ভেলু যিটো পাবা সেইটো এটা নিজেও এটা ইণ্টিজাৰ হ'ব. অ'কে, কমিউটেটিভ প্ৰপাৰ্টি আণ্ডাৰ মাল্টিপ্লিকেশ্যন. একে কমিউটেটিভ প্ৰপাৰ্টি আণ্ডাৰ মাল্টিপ্লিকেশ্যন চোৱা, 4 into 16 দি থোৱা আছে, তো এইটো মাল্টিপ্লাই কৰিলা তুমি. 4 into 16 to 16 into 4 আমি লাষ্ট ক্লাছ কি কৰিছিলোঁ, আমি ডিছকাছ কৰিছিলোঁ এইটো কি কমিউটেটিভ প্ৰপাৰ্টি. কমিউটেটিভ প্ৰপাৰ্টি আমি আগতে মই এই এডিশ্যন ক্ষেত্ৰত ডিছকাছ কৰিলোঁ. মই A plus B কৰিলে যিটো আনচাৰ আমি পাইছিলোঁ, B plus A কৰিলে আমি একেটা আনচাৰ পাইছিলোঁ. গেট ইট? ছেইম আনচাৰ. আমি A plus B আমি 2 লগত 5 2 plus 5 এড কৰোঁ 7 পাম, বা 5 plus 2 এড কৰোঁ আমি 7 পাম. অ'কে, চ' আমি A লগত B এড কৰোঁ বা B লগত A এড কৰোঁ, একেটা আমি পাম. ইয়াতো ছেইম, সেইটোৱে কৈছে কমিউটেটিভ প্ৰপাৰ্টি আণ্ডাৰ মাল্টিপ্লিকেশ্যন. এতিয়া মাল্টিপ্লিকেশ্যন ক্ষেত্ৰতো সেইটোৱে ছেইম হয়. ইয়াতো তুমি A into B ইকুৱেল টু কিবা, চ' A ধৰি লৈছোঁ মই 5 আৰু B ধৰি লৈছোঁ মই 3, চ' 5 into 3 is equal to what? 15. এতিয়া A into B 15, 5 into 3 15, 3 into যদি 5 কৰোঁ সেইটো আমাৰ ওচৰত 15 আহিব. চ' আমাৰ ফৰ্মুলাত কি হৈ যাব, A into B ইকুৱেল টু B into A.
এইটো ফৰ্মুলা হৈ যাব কাৰ ফৰ্মুলা হৈ যাব এইটো কমিউটেটিভ প্ৰপাৰ্টি ফৰ্মুলা হৈ যাব তো কমিউটেটিভ প্ৰপাৰ্টি ফৰ্মুলা ইয়াত ভালকৈ এইটো চোৱা এইটো that is integers obey commutatively under multiplication এইটো ফৰ্মুলা চোৱা কি কৰে integers obey commutatively under multiplication এইখিনি মনত ৰাখিবা তোমালোকে এই ফৰ্মুলাখিনি বহুত ইম্পৰ্টেণ্ট আমি যেতিয়া এক্সাৰসাইজ কভাৰ কৰিম তেতিয়া এই ফৰ্মুলাখিনি লাগিব ওকে now property of multiplication of integer by 0 so যিকোনো নাম্বাৰ এইটো অলৰেডি মই ইয়াত ডিসকাস কৰিলো ওকে যিকোনো নাম্বাৰ লগত মেবি তোমাৰ নাম্বাৰটো ইন্টিজাৰ হওক নেগেটিভ ইন্টিজাৰ বা পজিটিভ ইন্টিজাৰ হওক 0 লগত মাল্টিপ্লাই কৰিলে তুমি 0 পাবাই সো এটা আমি ডিসকাস কৰিলো অলৰেডি না মাল্টিপ্লিকেশন আইডেন্টিটি অফ ইন্টিজাৰ এইখিনি আমি ডিসকাস কৰি আছো যিকোনো নাম্বাৰ এটা ইন্টিজাৰ লগত যদি আমি 1 এটা যদি মাল্টিপ্লাই কৰো এটু ডিসকাস নাই কৰা ওকে আমি 0 ডিসকাস কৰিছো ওকে নাও সো আমি কি কৰিছিলো মাল্টিপ্লিকেশন ক্ষেত্ৰত কি হয় যিকোনো নাম্বাৰ লগত 5 ইনটু যদি 1 কৰো if we multiply any integer may be negative may be positive remember it if we multiply any integer with 1 we get same integer okay we get same integer say 5 into 1 is equal to 5 if we multiply minus 10 into 1 we get the same minus 10 also okay so if we multiply any integer with 1 we get the same integer if the integer is negative then we get negative answer if the integer is positive then we get positive answer okay so etu yat ditho ase now eta কথা মনত ৰাখিবা ইয়াত আৰু এটা আছে কি সে if we multiply যেতিয়া আমি এলজেব্ৰা কৰিম তেতিয়া আমি ভালকে বুজি পাম এটো ওপৰতে বেস হয় if we multiply any number with 1 we get same number so ইয়াত ফৰ্মুলা কি হ'ব a into 1 a represent integer okay a represent integer so if we multiply any number with 1 see this is the formula so we get what we get only a which is called what integer etu eta integer হয় নিজে যদি মই যিকোনো ইন্টিজাৰ লগত যদি 1 যদি মাল্টিপ্লাই কৰো আমি কি পাম ডাইৰেক্ট ইন্টিজারে পাম ইয়াত সো এনি নাম্বার এটু a রিপ্রেজেন্ট কৰিছে ওকে সো ইয়াৰ ফৰ্মুলা কি হৈ যাব a into 1 equal to 1 into a ইয়াত মাজত আৰু এটা আছে মানে তাৰ মানে এটো মাল্টিপ্লাই কৰিলে আমি এটো আনসার পাম একেটা কথা তোমালকে a into 1 কৰা বা a 1 into a কৰা আনসারটো তোমালকে সেম পাবা ওকে so now associative property of integer under multiplication associative property নো কি হয় এটা সো associative property ফর্মুলা কিনে আমি associative property আগতে কৰিছে আমি ওভাৰ এডিশন ক্ষেত্ৰত কৰিছিল এটা কোনটো ক্ষেত্ৰত কৰিম আমি associative property under multiplication ক্ষেত্ৰত কৰিম এতিয়া so ইয়াৰ মেইন ফৰ্মুলাটো কি হৈছে আমাৰ ফৰ্মুলা প্ৰথমতে আছিল a প্লাস আমাৰ যেতিয়া এডিশন ক্ষেত্ৰত কৰিছিল সো কম্পেয়াৰ কৰি চাই লবা ফৰ্মুলা গোটেইখিনি একে অকল মাল্টিপ্লিকেশন আছে সাইন চেঞ্জ হৈ যাব সো আগতে ফৰ্মুলা কি আছিল a plus b plus c equal to a plus b plus c এটো কি হৰ আছিল আমাৰ 4 এডিশন ক্ষেত্ৰত আছিল ওকে এতিয়া কি হৈছে আমাৰ ওচৰত associative property integer under multiplication এতিয়া আছে associative property of integer under multiplication okay এতিয়া সোয়া একে হয় ফর্মুলা গোটেইখিনি একে লিখিম সোয়া a b c equal to a b c সবতে মাল্টিপ্লাই পুট কৰি দিম okay
ফাৰ্ষ্টটো বি প্লাছ চি কৰিছিলোঁ, বি প্লাছ চি ব্ৰেকেট কৰিলোঁ, ছেকেণ্ডটো এ প্লাছ বি কৰিছিলোঁ, এ প্লাছ বি কৰিলোঁ। এইটো ফৰ্মুলা হৈ গ'ল কাৰ এছ'চিয়েটিভ প্ৰপাৰ্টি অফ ইণ্টিজাৰ আণ্ডাৰ মাল্টিপ্লিকেশ্যন। চ' এইটো আমি অলৰেডি আমি আগতে কৰি আহিছোঁ, এ প্লাছ বি আগত প্লাছ আছিলে, ইয়াতকে এছ'চিয়েটিভ প্ৰপাৰ্টি অফ ইণ্টিজাৰ আণ্ডাৰ এডিশ্যন আছিলে। এইটো এছ'চিয়েটিভ প্ৰপাৰ্টি অফ ইণ্টিজাৰ আণ্ডাৰ এডিশ্যন। এতিয়া আমি কি পাইছোঁ, মই লাষ্ট ক্লাছত তেতিয়া মই কৈছিলোঁ আমি যেতিয়া আগলৈ বাঢ়ি যাম তেতিয়া আৰু বেছি বেছি পাই গৈ থাকিম। চ' এছ'চিয়েটিভ প্ৰপাৰ্টি অফ ইণ্টিজাৰ আণ্ডাৰ মাল্টিপ্লিকেশ্যন, অকল মাল্টিপ্লিকেশ্যন চাইনটো চেঞ্জ হৈ গৈছে দেখা। চ' ইয়াৰ আনচাৰখিনি চোৱা কি হ'ব। ইয়াৰ আনচাৰখিনি আমাৰ এটা আমি এক্সাম্পল পিক আপ কৰি চাওঁ। অ'কে, চ' ইয়াত ঠিক আছে, মই নিজে লৈছোঁ এক্সাম্পল। আমি ধৰি লৈছোঁ 2 × 5 × 3। অ'কে, চ' এইটো LHS হয় আৰু এইটো RHS ধৰি লৈছোঁ। চ' এ ভেলু কিমান আছে, এইটো মই 2 ধৰি লৈছোঁ, এইটো B আৰু এইটো C। মাল্টিপ্লাই কৰিম 2 × একৰ্ডিং টু বদমাছ ৰুল। প্ৰথমতে আমি কি চল্ভ কৰিব লাগে, ব্ৰেকেট 5 3 × 15. Okay, now if the 5 3 is 15, 15 × 2 is what, 10, or not 10, is a 30, sorry, 15 × 2 is equal to what, 30. At the same time 2 × 5 × 3, এবাৰ ব্ৰেকেট এই দুটাত আছে। চ' ইয়াক আমি সলভ কৰি ল'ম। 2 5 × 10 × 3 ইকুৱেল টু 30। অ'কে, ঠিক আছে, এইটো পজিটিভ হৈ গ'ল। যদি আমাক নেগেটিভ দি দিয়ে, চ' যিকোনো তুমি নেগেটিভ ধৰি ল'ব পাৰা। তুমি মে বি -2 যদি মই ধৰি লৈছোঁ নেগেটিভ, চ' ইয়াত কি হৈ যাব, -2 নিজৰ জেগাত থাকি যাব, বাকী এই -2 নিজৰ জেগাত আহি গ'ল। 5 3 × 15, 15 × 2 30, মাইনাছ প্লাছ মাইনাছ, আনচাৰটোত মাইনাছ আহিব, তেনেহ'লে ইয়াতো মাইনাছ আহিব। চ' -2 × 5 ইকুৱেল টু -10, -10 × 3 ইকুৱেল টু what, -30, মাইনাছ প্লাছ মাইনাছ। অ'কে, এডিশ্যন ক্ষেত্ৰত কি আছিলে, এডিশ্যন ক্ষেত্ৰত যদি এনেকৈ যদি থাকে আমাক, হয় নাই, মাইনাছ প্লাছ মাইনাছ, আমাৰ এই ভেলুখিনি মাইনাছ কৰিম। চ' 10 - 7 গ'ল, 3 গ'লে 7, কিন্তু আনচাৰ কি এটা আহিব, ডাঙৰ নাম্বাৰটো আগত চাইছিলোঁ আমি। অ'কে, ইয়াৰ ডাঙৰ নাম্বাৰটো কি আছিলে, -1, সেইকাৰণে -7, কিন্তু ইয়াত চোৱা, ইয়াততো ডাঙৰ নাম্বাৰটো আগত পজিটিভ চাইন আছে, সেইকাৰণে মাল্টিপ্লিকেশ্যন ক্ষেত্ৰত কি হয়, চাইনখিনি চেঞ্জ হৈ যায়। অ'কে, চ' নাও কি আহিব, ডিষ্ট্ৰিবিউট, এইটো ফৰ্মুলা মনত ৰাখিবা তোমালোকে। চ' এতিয়া ডেট ইজ দ্য ইণ্টিজাৰ অফ এ এছ'চিয়েটিভ প্ৰপাৰ্টি আণ্ডাৰ মাল্টিপ্লিকেশ্যন। এইখিনি তোমালোকৰ ট্ৰু ফল্চত সোধে। অ'কে, মনত ৰাখিবা, এইখিনি ট্ৰু ফল্চত তোমালোকক সুধিব। চ' ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি আৰ ক্ল'জ আণ্ডাৰ মাল্টিপ্লিকেশ্যন অৰ নট। ইফ ট্ৰু দেন য়েছ, ইফ নট দেন ফল্চ। অ'কে, চ' ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি অফ ইণ্টিজাৰ, ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি মানে কি, জাষ্ট বস্তুটো এক্সপাণ্ড কৰি দিয়া। যেনেকৈ চোৱা, মই ধৰি লৈছোঁ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি কি হয়, ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি অফ ইণ্টিজাৰ। চ' ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি অফ ইণ্টিজাৰ কি হয়, তোমাক যদি দি দিলে, এইটো অলপ ইম্পৰ্টেণ্ট, এইটো কুৱেশ্যনটো অলপ এক্সাৰচাইজত থাকে, চ' তোমালোকে ভালকৈ চাবা। তোমাক দি দিছে, মাল্টিপ্লাই কৰিব দিছে 57, দেন কুৱেশ্যনটো 57 × ধৰি লোৱা 5 দি দিছে। অ'কে, আমি সৰু নাম্বাৰ ধৰিছোঁ, এতিয়া ডাঙৰ আমি পিছত যাম। তোমাক 57 × 5 দি দিছে। ঠিক আছে, এই 57 × 5 আমি এনেকৈ কৰিব পাৰি, বাট তোমাৰ কুৱেশ্যনত মেনশ্যন থাকিব ইউজ দি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি অফ ইণ্টিজাৰ, ফাইণ্ড দি ভেলু অফ দিছ। চ' তেতিয়া তুমি এইটো ডাইৰেক্ট এনেকৈ কৰিব নোৱাৰিবা, এনেকৈ যদি কৰা ভুল হ'ব। ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি কি কয়, নাম্বাৰখিনি ব্ৰেক কৰি দিবলৈ। তাৰ আগতে ফৰ্মুলাটো চাই লোৱা কি আছে, সব একেই হ'ব, ABC ইকুৱেল টু ABC। অ'কে, ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি কি হ'ব, A × B + C। অ'কে, মনত ৰাখিবা,
a ইনটু b প্লাছ c। এই ভেলুটো প্ৰথমতে আমি যিকোনো এটা ভেলু আমি ব্ৰেক কৰিব লাগিব। অ'কে, নাও a প্লাছ b ইনটু c, দুইটাৰ মাজত ডিফাৰেঞ্চ আছে, কিন্তু মনত ৰাখিব মই যে ফৰ্মুলা লিখাইছোঁ আমাৰ মেইন ফৰ্মুলা কিন্তু এইটো হ'ব আমাৰ। অ'কে, এতিয়া চোৱা a ইনটু b প্লাছ c, তোমাৰ কুৱেশ্যন কিমান আছে 57 ইনটু 5। অ'কে, মই 57 ইনটু 5টোক মই 5 ইনটু 57 লিখিব পাৰোঁ, একো প্ৰব্লেম নাই, আমি জাষ্ট আগপিছ কৰি দিছোঁ, পজিশ্যন চেঞ্জ কৰি দিছোঁ। অ'কে, চ' 57 ইনটু 5 আমি 5 ইনটু 57 লিখিব পাৰি। এতিয়া চাবা ডিষ্ট্ৰিবিউটিভ পাতিবা নেকি? ডিষ্ট্ৰিবিউটিভ মানে কি? ভাগ কৰি দিয়া। আৰু সদায় তুমি যেতিয়া ভাগ কৰিবা, যিকোনো আমাক যেতিয়া ভাগ কৰিবা, ডিভাইড কৰিবা, দুটা ফৰ্মেটত ৰাখিবা। কেনেকৈ ৰাখিবা চোৱা, 5 হৈ গ'ল এইটো, নাও ইনটু এই 57টো আমি সৰু লৈছোঁ, ডাঙৰ নাম্বাৰ আমি ল'লে আৰু বেছি ভালকৈ বুজি পাবা। 57টোক আমি 50 প্লাছ 7 লিখিব পাৰি। সদায় মনত ৰাখিবা, যেতিয়া তোমালোকে ব্ৰেক কৰিবা, ব্ৰেক কৰাৰ সময়ত এটা জিৰ' বা দুটা মানে কোনোবা এটা জিৰ' ফৰ্মেট আহিব লাগিবই। কোনোবা এটা কুৱেশ্যন জিৰ' ফৰ্মেটত আহিব লাগিবই, সেইটোৱে ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি বুজাব, আদাৰৱাইজ নহ'বা নুবুজাব। অ'কে, এতিয়া চোৱা এইটো হৈ গ'ল 5, 50 এণ্ড 7। এতিয়া তোমালোকে জাষ্ট থিংক কৰি লোৱা যে এইটো ৱেটাৰ হৈ গ'ল, এইটো কি হয় ৱেটাৰ হৈ গ'ল, আৰু এই দুটা কি হয় কাষ্টমাৰ হৈ গ'ল। এই ৱেটাৰ হয় আৰু এই দুটা কাষ্টমাৰ, তো ৱেটাৰ কি কৰিব, এবাৰ খানা ইয়াকো দিব, যদি ৰেষ্টুৰেণ্টত গৈছে তো ৱেটাৰ পাবই, তো ৱেটাৰজন ইয়াকো খানা দিব আৰু ইয়াকো খানা দিব, গম পাইছা নাই? ৱেটাৰজন দুইটাকে ভাত দিব খাবলৈ, যি খায় বা অৰ্ডাৰ যি থাকে সেইখিনি দিব। চ' ৱেটাৰটো কি হয় 5 ইনটু প্ৰথমতে কাক দিছে ইয়াক 50, দেন এগেইন চাইন কি আছে চাই লওঁ, চাইনটো অলৱেজ পজিটিভ হ'ব, তোমালোকে যদি নেগেটিভ ফৰ্মত কৰা নেগেটিভ হ'ব, নেগেটিভ মই দেখাম পিছত। অ'কে, চ' ৱেটাৰ ইয়াক কাষ্টমাৰক দিব, চ' ৱেটাৰ ইনটু কাষ্টমাৰ, এগেইন প্লাছ চাইন আছে, এগেইন ৱেটাৰ দিব খানা, কাক দিব এগেইন কাষ্টমাৰক দিব 7। মনত ৰাখিবা দেই, মই সেইকাৰণে ইজি লেংগুৱেজ কৰি দিছোঁ। আমি যেতিয়া ৰেষ্টুৰেণ্টত যাওঁ, ৱেটাৰ আমাক সোধে না কি খাব দাদা আপুনি, হয় নাই? চ' যেতিয়া আমাক সোধে তাৰমানে ৱেটাৰ অকল মোকে নুসুধে, মোৰ নিচিনা যিমান কাষ্টমাৰ থাকে চবকে সোধে। চ' ইয়াত কাষ্টমাৰ কেইটা আছে, দুটা আছে। নাও 5 ইনটু 50 কিমান, 5 যে কিমান হৈ যাব 25। অ'কে, 25 জিৰ' কেইটা আছে, এটা জিৰ', দেন এগেইন 5 7 0 35। নাও 250 প্লাছ 35, 5 8 2। অ'কে, এতিয়া চোৱা মই কেলৈ কৈছোঁ যে এইটো একেই নহয়। এতিয়া চোৱা ইয়াৰ ভেলু কিমান আছে, a প্লাছ b ইনটু c, এই ভেলু কিমান আছিলে ইয়াতে, এতিয়া মই এইটো চেঞ্জ কৰি লৈছোঁ। চ' এইটো 5 ইনটু 57 ইনটু 5। এতিয়া চোৱা এইটো থাকিব দে, এইটো এনেই কনফিউজন হ'ব তোমালোকৰ, এইটো মনত ৰাখা। আৰু এটা এক্সাম্পল দি দিছোঁ ইয়াৰে আৰু এটা এক্সাম্পল আমি বেষ্ট হ'ব যে আমি যেতিয়া এক্সাৰচাইজ কৰিম তেতিয়া আমি ইউজ কৰিম। জাষ্ট এতিয়া বুজি পালোঁ আৰু এটা এক্সাম্পল অলপ বিগাৰ নাম্বাৰ দি পেলাই। মই যদি ধৰি লওঁ 6 ইনটু 109 ধৰি লৈছোঁ মই। অ'কে, চ' 6 ইনটু 109, 6 নিজৰ জেগাত হৈ গ'ল, ইনটু এই 109ক আমি 100 প্লাছ 9 লিখিব লাগিব। অ'কে, চ' এইটো এডিশ্যন ক্ষেত্ৰত আছে, ছাবট্ৰেকশ্যন ক্ষেত্ৰত তোমালোকৰ ইয়াতো আছে, সেইখিনি আমি পিছলৈ যাম। চ' 6 ইনটু 109, চ' 6 ইনটু 109ক আমি 100 প্লাছ 9 লিখিব পাৰি। অ'কে, নাও 6 ইনটু যিহেতু কৈছোঁ ৱেটাৰ কাষ্টমাৰক কি কয় ফুড ছাপ্লাই কৰিব, চ' ৱেটাৰ ইনটু কাষ্টমাৰ, এগেইন প্লাছ চাইন আছে, এগেইন ৱেটাৰ ইনটু কাষ্টমাৰ। অ'কে, নাও 6 ইনটু 100 কিমান হৈ যাব 600 প্লাছ দেন 9 6 কিমান হৈ যাব 54। অ'কে,
তোমালোকে এড কৰি দিয়া 654 দ্যাটছ অল তুমি যদি 109 ইনটু যদি 6 কৰা একেই পাবা চোৱা 9 6 যা 54 দেন 5 থাকিলে হাতত 0 ইনটু 6 0 আৰু এফালে 5 0 প্লাছ 5 5 6 ইনটু 1 6 সো এই প্ৰচেছটো কেতিয়াবা চোৱা ইয়াতো 0 আছে কাৰণে আমাৰ কাৰণে ইমান প্ৰব্লেম নাই বাৰু কেতিয়াবা ডাঙৰ নাম্বাৰ দিব আমি যেনেকৈ আগবাঢ়ি যাম ডাঙৰ নাম্বাৰ দিব তেতিয়া বস্তুখিনি আমাৰ কাৰণে ক্ৰিটিকেল যে সেইকাৰণে আমি ডিসএবিলিটি প্ৰপাৰ্টি ইউজ কৰোঁ আৰু কুৱেশ্যনত তোমাৰ এক্সামত কুৱেশ্যনটো মেনশ্যন থাকিব ইউজিং দ্য ডিসএবিলিটি প্ৰপাৰ্টি ফাইণ্ড দি ভেলু আৰু আদাৰৱাইজ সলভ দিব সো এইটো প্ৰপাৰ্টি তোমালোকে ইউজ কৰিব লাগে সো এইটো অকল এডিশ্যন ক্ষেত্ৰত আছে সাবট্ৰেকশ্যন ক্ষেত্ৰতো ইয়াত এনেকুৱা আছে সো আমি নেক্সট লেশ্যন এক্সাৰচাইজ যেতিয়া কৰিম তেতিয়া তোমালোকে গম পাবা সো ভিডিঅ'খিনি তোমালোকে চাই কেনেকুৱা পাইছা কমেণ্ট কৰি জনাবা লাইক কৰিবা শ্বেয়াৰ কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেল আৰু নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা